মই এছবিৰ এছআই বুলি হাজাৰবাৰ কম। মই সত্য কথা কৈছোঁ, মই কোনো মিছা কথা কোৱা নাই। মই আৰক্ষীত নিযুক্তি পোৱাৰ কথা মোৰ পৰিয়াল অৱগত। কেৱল আলফাৰ বিৰুদ্ধে যুঁজিবলৈ আমাক প্ৰশাসনে প্ৰশিক্ষণ দিছিল। পাৰ্থসাৰথী মহন্ত আৰু জি.পি. সিঙে আমাক ব্যৱহাৰ কৰিছিল। আলফা স্বাধীনৰ শিবিৰৰ পৰা পুনৰ প্ৰেৰণ কৰিলে ভিডিঅ'। দুদিন পূৰ্বে মানস বৰগোহাঁই নামৰ এই যুৱকগৰাকী আলফা স্বাধীনৰ শিবিৰত গ্ৰেপ্তাৰ হোৱাৰ পাছতেই তেওঁ বাৰে বাৰে মানস চলিহা নামৰ এজন চোৰাংচোৱা বিষয়াৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰা বুলি উল্লেখ কৰিছিল। আৰু ইয়াৰ পিছতে প্ৰশ্ন উত্থাপন হৈছিল যে কোন সেইগৰাকী মানস চলিহা। অসম আৰক্ষীয়ে মানস বৰগোহাঁইক আৰক্ষীৰ বিশেষ শাখাত মকৰল কৰা নাই বুলি দাবী কৰিছিল যদিও আজি পুনৰ আলফা স্বাধীনে প্ৰেৰণ কৰা এটা ভিডিঅ'য়ে সমগ্ৰ বিষয়টো অধিক ৰহস্যঘন কৰি তুলিছে। এই ব্যক্তিগৰাকীলৈ মন কৰক, আলফা স্বাধীনে আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা ভিডিঅ'টোত দাবী কৰা অনুসৰি এই ব্যক্তিগৰাকী মানস বৰগোহাঁয়ে দাবী কৰা মানস চলিহা। AS01DE 5222 নম্বৰৰ এই স্কৰ্পিঅ' বাহনখন পঞ্জীয়নভুক্ত হৈ আছে মানস চলিহাৰ নামত। কিন্তু অতি লক্ষণীয় কথাটো হ'ল যে মানস চলিহাৰ বাহনত লিখা আছে গভট অফ আছাম। গতিকে এতিয়া প্ৰশ্ন উত্থাপন হয় যে যদিহে গোলাঘাটৰ গণকপুখুৰীৰ মানস চলিহা এছবিৰ বিষয়া নহয়, তেন্তে তেওঁৰ বাহনত গভট অফ আছাম লিখা কিদৰে সম্ভৱ? লগতে প্ৰশ্ন উত্থাপন হয় যে প্ৰকৃততে কোন সঁচা কোন মিছা? যদি চোৰাংচোৱা হিচাপে আলফা স্বাধীনৰ শিবিৰলৈ প্ৰেৰণ কৰা মানস বৰগোহাঁইৰ সকলো তথ্য মিছা, তেন্তে মিছা হ'ব লাগিব মানস চলিহা নামৰ ব্যক্তিজনৰ অৱস্থিতিও। কিন্তু মানস চলিহাৰ বাহনত লিখা আছে গভট অফ আছাম। ইফালে আলফা স্বাধীনৰ শিবিৰৰ পৰা আজি প্ৰেৰণ কৰা ভিডিঅ'ত নিজকে এছবিৰ এছআই বুলি দাবী কৰাৰ লগতে 3টা বিশেষ মিছনৰ দায়িত্ব দিয়া হৈছিল বুলিও দাবী কৰিছে মানস বৰগোহাঁয়ে। লগতে নাম উল্লেখ কৰিছে আন কেইবাগৰাকীও সতীৰ্থৰ। শুনক মানস বৰগোহাঁইৰ মুখেৰেই। ৰাইজ, মই মিছা কথা কোৱা নাই। মোক যেনেধৰণে পঠিয়াইছিলে মোৰ যি প্ৰকৃত পৰিচয়, মই সত্য কথা কৈছোঁ। মই কোনো মিছা কথা কোৱা নাই। মই এছবিৰ এজন এছআই হয়। মই এবাৰ নহয় হাজাৰবাৰ ক'ম যে মই কোনো মিছা কথা কোৱা নাই। মোৰ যেতিয়া প্ৰথম আৰক্ষীত নিযুক্তি হৈছিলে মই সেই কথা মোৰ দেউতাক অৱগত কৰিছিলোঁ। মোৰ নিচাও এজন পুলিচৰ বিষয়া হয়, মই নিচাও এই কথা অৱগত। তেখেতেও গম পাইছিলে যে মোৰ যেতিয়া এছআই নিয়োগ হৈছিলে তেতিয়া মই তেখেতলোকক সেই কথা কৈছোঁ। আৰু মই দেউতাৰ পৰা মোৰ যি ইউনিফৰ্ম কিনিবলৈ, ষ্টিক কিনিবলৈ মই দেউতাৰ পৰা পইচা বিচাৰিছিলোঁ আৰু দেউতাই মোক পইচা দিছিলে। ইমানটো যদি ৰাইজ আপোনালোকে মোক বিশ্বাস নকৰে, মই এটা কথা ক'ব খুজিছোঁ, আপোনালোকে বেলতলা অজন্তা পথত ৰয়েল এনক্লেভত যাওক, এবাৰ তাত খবৰ কৰক তাত কি প্ৰশিক্ষণ চলে। মানস চলিহা সোধক, তৃষ্ণা সন্দিকৈ সোধক। মানস চলিহা ঘৰ গোলাঘাট কোৰালগুৰিত হয়। মানস চলিহা সোধক। মানস চলিহাক সকলোৱে জানে যে মানস চলিহাক ঘূৰা বুলি ক'লে প্ৰায়বোৰ থানাই চিনি পায়। তেখেতে তেনেকুৱা ধৰণৰ আগতো কাম কৰিছে। মানস চলিহাক সুধি চাওক, তেতিয়া গম পাব ৰাইজ মই মিছা কথা কোৱা নাই। আপোনালোকে তৃষ্ণা সন্দিকৈ সোধক, তেখেতৰ ঘৰ কাহিলীপাৰা। তেখেতে আমাক প্ৰশিক্ষণ দিয়াইছিলে। আপোনালোকে তেখেতক সোধক, তেতিয়া গম পাব। মোৰ লগত যিসকলে প্ৰশিক্ষণ লৈছে মই তেওঁলোকক এটা বিনম্ৰ অনুৰোধ কৰিব বিচাৰিছোঁ। কাবেৰী, অংকিতা, চয়নিকা, তোমালোকতো আমাৰ লগত আছিলা। নুমল, ঋতুৰাজ, আমি সকলোখিনি একেলগে আছিলোঁ। কাবেৰী আৰু চয়নিকা দাসৰ ঘৰ হৈছে নগাঁও। তোমালোকে কিয় পাহৰি গৈছা মোক? তোমালোকতো এই আলফাৰ বিৰুদ্ধে যি যুঁজ হৈছিলে সেই যুঁজত আমাক কেনেধৰণে ব্যৱহাৰ কৰিছিলে তোমালোকেও জানা। আমাক কেনেধৰণৰ প্ৰশিক্ষণ দিয়াইছিলে সেই কথা তোমালোকেও অৱগত। নুমল, তোমাৰো ঘৰ গোলাঘাট মেৰাপানীত। তুমি মিছা নক'বা, সত্য কথা কৈ দিয়া। আমাক যি ধৰণে প্ৰশিক্ষণ দিছিলে এনক্লেভত, আমাক কি ধৰণে আলফাৰ বিৰুদ্ধে প্ৰশিক্ষণ দিয়াইছিলে। আৰু তাত প্ৰশিক্ষণ দিয়াত আমাক বাৰে বাৰে কৈছিলে যে আমাৰ শত্ৰু অকল আলফাৰ লগতহে আমি যুঁজ দিব লাগে। আৰু সেই ক্ষেত্ৰত আমাক আণ্ডাৰ কভাৰ হিচাপত প্ৰস্তুত কৰিছিলে। আমাক যেতিয়া মিছন দিয়া হয় সেই মিছনৰ কাৰণে আমাক প্ৰস্তুত কৰিছিলে। অকল আলফাৰ বিৰুদ্ধে মিছনৰ ক্ষেত্ৰত আমাক প্ৰস্তুত কৰিছিলে প্ৰশাসনে। ইয়াৰ লগত বিশেষকৈ যোগদান কৰিছিলে মানস চলিহাই। মানস চলিহাই আমাক বাৰে বাৰে আমাক ব্ৰেইন ৱাছ কৰিছিলে। আৰু মানস চলিহাই আমাক বাৰে বাৰে আমাক এইখিনি কথাই কৈছিলে যে আমি যুঁজ দিব লাগিব আলফাৰ বিৰুদ্ধে। আৰু সেইমতে আমাক এই প্ৰশিক্ষণ দি প্ৰশিক্ষণৰ কালচত আমাক শিকাইছিলে। আমাৰ আণ্ডাৰ কভাৰ হিচাপত এতিয়া সকলোৱে কৈছে, যেনেধৰণে প্ৰশাসনে আমাক কৈছে যে আমাৰ কোনো পৰিচয় নাই বা আমাক এটা লোভিয়া বুলি ক'বলৈ গৈছে বা আমাৰ অন্য উদ্দেশ্য বুলি ক'বলৈ গৈছে। নহয়, আমাৰ কোনো উদ্দেশ্য নাই।
আমাৰ কোনো ভুকীয়াকৈ আমি একো উদ্দেশ্য লৈ আমি একো লোভত পৰি কৰা নাছিলোঁ। আমাক যি ধৰণে ব্যৱহাৰ কৰিছিলে, আমাক যেনেধৰণে প্ৰলোভন দিছিলে, হয় আমি প্ৰলোভিত হৈছিলোঁ, কিন্তু বিশেষকৈ আমাক তেনেধৰণে তেওঁলোকে আণ্ডাৰ কভাৰ হিচাপত ব্যৱহাৰ কৰিছিলে। আণ্ডাৰ কভাৰ হিচাপত যেতিয়া ব্যৱহাৰ কৰিব, আমাৰ কি সুকীয়া পৰিচয় থাকিব? আপোনালোকেও চাগে হয়তো জানে, আণ্ডাৰ কভাৰ হিচাপত যদি থাকে, আণ্ডাৰ কভাৰ কোনো সুকীয়া পৰিচয় নাথাকে। ঠিক একেদৰে আমাৰো সুকীয়া পৰিচয় নাই। আৰু আপোনালোকে এতিয়া যদি বাৰে বাৰে মই কৈ আছোঁ যে হয় মই SBৰ SI হয়, আপোনালোকে হয়তো বিশ্বাস কৰা নাই ৰাইজ, তেন্তে হ'লে মই এটা শেষত আপোনালোকক কথা কওঁ। আপোনালোকক আৰু প্ৰমাণ কি দিম? মোৰ মোবাইল নাম্বাৰটো লওক, মোৰ মোবাইল নাম্বাৰৰ কল ডিটেইলছ উলিয়াব। আপোনালোকে মোৰ মোবাইল নাম্বাৰত বেছি সংখ্যক পুলিচৰ লগত কথা পতা আপোনালোকে পাব। মোৰ মোবাইল নাম্বাৰটো লৈ লওক। মোৰ মোবাইল নাম্বাৰ হৈছে 7896411176। এইটো মোৰ নিজৰ পাৰ্চনেল মোবাইল নাম্বাৰ হয়। এই মোবাইল নাম্বাৰটোত আপোনালোকে চালে আপোনালোকে নিজে গম পাব মই সঁচা কৈছোঁ নে মই মিছা কৈছোঁ। এতিয়া যিসকলে মোৰ লগত প্ৰশিক্ষণ লৈ আছিলে, বিশেষকৈ মই তেওঁলোকক উদ্দেশ্যে ক'ব খুজিছোঁ, ভাই আৰু ভুল নকৰিবা। বহুত ভুল কৰিলোঁ। এতিয়া মই যি ভুল কৰিছোঁ, মই কেনেকৈ আছোঁ, কি হৈছে, মই কাৰ কাৰণে আজি ইমান এনেকুৱা নিৰ্যাতিত হ'ব লগা হৈছে, তাৰ একমাত্ৰ দায়ী অসম প্ৰশাসনে আমাক বিশেষকৈ শিকাইছিলে যে কেনেধৰণে আমি আলফাৰ বিৰুদ্ধে যুঁজিব লাগে। অকল আমাক আলফাক শত্ৰু বুলিয়ে শিকাইছিলে। ইফালে আৰক্ষী সঞ্চালক প্ৰধান GP সিং আৰু পাৰ্থসাৰথী মহন্তই ব্যৱহাৰ কৰা বুলি উল্লেখ কৰি কিদৰে আলফা স্বাধীনৰ বিৰুদ্ধে যুঁজ দিব লাগে তাৰ প্ৰশিক্ষণ দিছিল বুলিও দাবী কৰিছে মানস বৰগোহাঁই। শুনক তেওঁৰ ভাষ্য। মই আজি আহি আলফাৰ ওচৰত সত্য কথা কোৱাত তেওঁলোকে মোক কৈছে যে মই মিছা কথা কৈছোঁ। মই এটাও মিছা কথা কোৱা নাই আৰু মই এটাও মিছা কথা ক'বলৈ খোজা নাই। যি কথা মই আগতেও কৈছোঁ, এটা কথা সঁচা। প্ৰত্যেকটো কথাই মোৰ হাতত যুক্তি সহকাৰে প্ৰমাণ আছে আৰু মই প্ৰমাণ সহকাৰে ক'ব পাৰোঁ যে তেওঁলোকে আমাক ব্যৱহাৰ কৰিছিলে। পাৰ্থসাৰথী মহন্ত, GP সিং, তেওঁলোকে আমাক এটাকৈ ব্যৱহাৰ কৰিছিলে। আৰু মই যে এই ক্ষেত্ৰত আছোঁ, এতিয়া সকলোৱে কৈছে যে কোনো নাজানে বুলি কোৱাসকল মই প্ৰশাসনৰ বিশেষ বৰমূৰীয়া কেইজনক সুধিব বিচাৰিছোঁ। তৃণয়ন বৰদলৈ ছাৰ, আপুনি মোক ভালকৈ জানিছিলে। হিমাংশু দাস ছাৰ, আপুনি ভালদৰে জানে। জোনমণি বাইদেউ, আপুনিও জানে যে মই সত্য কথা কৈছোঁ নে নাই। আপুনি নিজে DGP অফিচত কৰ্মৰত জোনমণি বাইদেউ, আপুনি নিজে সত্য কথাটো কৈ দিয়ক যে কেনেধৰণে প্ৰশাসনে আমাক আণ্ডাৰ কভাৰ হিচাপত ব্যৱহাৰ কৰিছিলে। তৃণয়ন বৰদলৈ ছাৰ, আপুনি এজন SCP হয়, বশিষ্ঠ থানাৰ SCP হয়, আপুনি সত্য কথাটো কৈ দিয়ক ছাৰ। মোক মৃত্যু মুখলৈ তিলকৈ ঠেলি নিদিব। মই প্ৰত্যেক মুহূৰ্তত মোক আপুনি ঠেলি দিছে। মই সেইকাৰণে মোৰ লগৰসকলক ক'বলৈ বিচাৰিছোঁ যে আমি সকলোৱে একেলগে প্ৰশিক্ষণ লৈছিলোঁ। প্ৰশিক্ষণ লোৱাৰ টাইমত আমাক যি ধৰণে শিকোৱা হৈছিলে, যি ধৰণে বুজোৱা হৈছিলে, সেই সকলোবোৰ কথা এটাকৈ মিছা। সেই সকলোবোৰ কথাৰ আঁৰত আছিলে আমাক উত্তেজিত কৰা। ঠিককৈ মোক উত্তেজিত কৰিলে, কিন্তু আজি মোৰ যেতিয়া বিপদৰ মুহূৰ্ত আহিলে নহয়, মোক যেনেধৰণে গা এৰা দিলে প্ৰশাসনে, কাইলৈ সেই মুহূৰ্তত হয়তো তোমালোককো গা এৰা দিব। সেয়েহে মোৰ সকলো বন্ধু যিসকলে মোৰ লগত প্ৰশিক্ষণ কৰিছিলে, মই তোমালোকক এবাৰ কাটৰ আহ্বান কৰিব বিচাৰিছোঁ যে তোমালোকে এনে ভুল নকৰিবা। মই যি ভুল কৰিছোঁ সেই ভুল যাতে তোমালোকে নকৰিবা। মোৰ ভুলে যাতে শেষ ভুল হওক। মোৰ ভুলৰ পাছত যাতে তোমালোকে এনে দুনাই ভুল নকৰিবা। আলফাৰ প্ৰতি যি আমাক এক মনত বেয়া ভাৱ সোমোৱাই দিছিলে, সেই মনৰ প্ৰতি থকা সেই ভাৱ আঁতৰাই পেলোৱা। সেই ভাৱ আঁতৰালেহে তোমালোকে সলনি হ'ব পাৰিবা আৰু সত্য পথত আহা। তোমালোকে মোৰ কথা যিসকলে জানা, মোৰ লগত প্ৰশিক্ষণ লৈছিলা, মোৰ 34 নম্বৰ ৰোল নম্বৰ হয়। 34 নম্বৰ হোৱাৰ পাছত যি আগৰ 33জন আছে, সকলোৱে আহি মোৰ ক্ষেত্ৰত এবাৰ মাত দিয়া। সকলোৱে এবাৰ কোৱা, মই তোমালোক কাটৰ আহ্বান কৰিছোঁ যে তোমালোকে এবাৰটো কোৱা যে হয় মই তোমালোকৰ একেলগৰে আছিলোঁ, একেলগে আমি প্ৰশিক্ষণ কৰিছিলোঁ। কিয় আহি তোমালোকে আজি ক'বলৈ বিচৰা নাই? কিয় মোক মৃত্যু মুখলৈ ঠেলি দিছা? প্ৰশাসনে যি ষড়যন্ত্ৰ ৰচিলে, প্ৰশাসনে আমাক যিহেতু প্ৰথমেই কৈছিলে, সেইটো তোমাকো কৈছে, মোকো কৈছে। যদি কেনেবাকৈ কোনোবা মুহূৰ্তত আমাৰ সঠিক পৰিচয় পায়, তেতিয়াহ'লে প্ৰশাসনৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। প্ৰশাসনে আমাক চিনি নাপায়, আমি প্ৰশাসনক চিনি পাব নালাগে আৰু আমি কোনো তথ্য প্ৰশাসনৰ কাৰো আগত দিব নালাগে। কিন্তু মই ইয়াত দিয়াৰ কাৰণে আজি প্ৰশাসনে মোক এনেকুৱা কৰিলে। বন্ধুসকল, তোমালোকে এনে ভুল নকৰিবা। মই যি ভুল কৰিছোঁ মই গম পাইছোঁ। ইয়াৰ চাগে কি ফল হয় সেইটোও মই নাজানো, কি সিদ্ধান্ত হয় মই সেইটোও নাজানো। তোমালোকলৈ মই কিন্তু এটাই বাৰ অনুৰোধ কৰোঁ যে তোমালোকে তেওঁলোকৰ কথা শুনি যিসকলে প্ৰশিক্ষণ ল'লা, নাহিবা। তেনেকুৱা ভুল মনোভাৱ লৈ পিনে সংগঠনলৈ নাহিবা। সংগঠনক ক্ষতি কৰাৰ উদ্দেশ্যে বা সংগঠনৰ হকে এখন ভুৱা যুঁজ কৰিম বুলি কোনো আগবাঢ়ি নাহিবা। তোমালোকে তাতে থাকা, সুখে থাকা,
কোনো ইয়ালৈ আহি বা মোৰ ধৰণে যি অৱস্থা হৈছে তোমালোকৰ যাতে তেনে অৱস্থা নহয়। মই তোমালোকক বাৰম্বাৰ অনুৰোধ কৰিছোঁ, অসমবাসী ৰাইজক আকৌ এবাৰ কৈছোঁ যে মই এটাও কথা মিছা কোৱা নাই। আপোনালোকে মোক যিহেতু মিছলীয়া বুলি ভাবিছিলে, মই এটাও কথা মিছা কথা কোৱা নাই। মই প্ৰত্যেকটো কথা যুক্তি সহকাৰে আপোনালোকৰ আগত কৈ গৈছোঁ সেইবাবে যে আপোনালোকৰ মোৰ ফোন নম্বৰ পৰ্যন্ত আপোনালোকে যদি উলিয়াই আপোনালোকে সকলো তথ্য পাব। মই এটাও মিছা কথা কোৱা নাই। মই আকৌ এবাৰ শেষত কওঁ, মই SBৰ SI হয়, মোৰ বিশেষ কামত নিয়োগ কৰিছিলে আৰু সেই বিশেষ কামত নিয়োগ কৰাৰ বাবে আমাক 3টা অপাৰেশ্যন আছিলে। সেই 3টা অপাৰেশ্যন যদি সফল হয় তেতিয়াহে আমাক বাকীসকলক যেনেধৰণে স্থানীয় যিসকলক মানে পৰিচয় দিয়ে তেনেধৰণে পৰিচয় দিব। আমাকো সেই হিচাপে পৰিচয় দিয়াৰ কথা কৈছিলে। ঠিক তেনেধৰণে ময়ো এটা যোৰাবাটত অপাৰেশ্যন সফল কৰাইছিলোঁ। এইটো মোৰ 2 নম্বৰ অপাৰেশ্যন আছিল। মই কোনো মিছা কথা কৈ বা প্ৰশাসনক মই কোনো বেমেজালি কৰাব বিচৰা নাই ৰাইজ। মই আকৌ এবাৰ আপোনালোকলৈ কাটৰ আহ্বান কৰিছোঁ যে যিসকলে এনে মনোভাৱ লৈ আছে তেওঁলোকে সেই মনোভাৱ ত্যাগ কৰক। এনে মনোভাৱ লৈ থকাসকল বা মোৰ লগত প্ৰশিক্ষণ লৈ থকাসকল আণ্ডাৰ কভাৰ হিচাপে প্ৰশাসনৰ হৈ বা প্ৰশাসনৰ লগত কাম নকৰিব। মই আপোনালোকক বিনম্ৰ অনুৰোধ কৰিছোঁ। গতিকে এতিয়া প্ৰশ্ন উত্থাপন হয় যে যদিহে মানস বৰগোহাঁয়ে কৰা সকলো দাবী সঁচা হয় তেন্তে তেওঁৰ বিৰুদ্ধে যদি আলফা-স্বাধীনে মৃত্যুদণ্ডৰ দৰে ব্যৱস্থা গ্ৰহণ কৰে তেন্তে তাৰ দায়িত্ব কোনে ল'ব? লগতে প্ৰশ্ন উত্থাপন হয় যে মানস বৰগোহাঁইক আৰক্ষীয়ে আলফা-স্বাধীনৰ শিবিৰৰ পৰা ঘূৰাই আনিবলৈ সক্ষম হ'বনে? এটা কথা উল্লেখ কৰাৰ প্ৰয়োজন যে যদিহে মানস বৰগোহাঁয়ে কৰা সকলো দাবী সঁচা তেন্তে এগৰাকী অসমীয়া যুৱকক এইদৰে বিপদৰ মাজলৈ ঠেলি দিয়াটো জানো যুক্তিসংগত হ'ব পাৰে? আনহাতে যদিহে মানস বৰগোহাঁইক আৰক্ষীয়ে প্ৰেৰণ কৰা নাই তেন্তে সেই প্ৰমাণ অসম আৰক্ষীয়ে কিদৰে দিব সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, আপডেট নাও।